ঢেকিয়াজুলি আৰক্ষী থানাত নতুনকৈ অচি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা সুদক্ষ আৰক্ষী বিষয়া ধনজিৎ হালৈক সম্বৰ্ধনা জনাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত সংগঠনটোৰ ঢেকিয়াজুলি আৰু বৰচলা আঞ্চলিক সমিতিৰ সহযোগত ঢেকিয়াজুলি আৰক্ষী থানাত সুদক্ষ আৰক্ষী বিষয়াগৰাকীক সম্বৰ্ধনা জনায়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতী আৰু শোণিতপুৰ জিলা সমিতিৰ সহকাৰী সম্পাদক ৰোহিত তাঁতীৰ নেতৃত্বত সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে ঢেকিয়াজুলি আৰু বৰচলা আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত সম্বৰ্ধনা জনোৱা হয়। উক্ত কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি দয়ালু বাগ, বৰচলা আঞ্চলিক সমিতিৰ সভাপতি বাসু তাঁতীৰ লগতে সংগঠনটোৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল উপস্থিত থাকে। ধন্যবাদ। মই ধৰক বিভিন্ন দল সংগঠনৰ পৰা এইটোৱে আশা কৰিম যাতে মই ইয়াত থকা যিকেইটা দিনকেইটা থাকিম সেইকেইটাত চব দল সংগঠনৰ পৰা মই সহায় সহযোগিতা আশা কৰিম, যাতে মই ইয়াত থকা দিনকেইটা ভালদৰে সমাজখন নিকাভাৱে চলাৰ কাৰণে চব দল সংগঠনৰ পৰা মই সহায় সহযোগিতা আশা কৰিম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।